মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকৰ অংকনৰ চেপ্টাৰটো কৰি আছিলোঁ। আজি অংকনৰ আমি ৩ নম্বৰৰ যিটো ৰুলছ, সেইটো মতে কেনেকৈ চতুৰ্ভুজ এটা আঁকিব পাৰি, সেই ৰুলছৰ মতে, সেই নিয়মৰ মতে দুডাল সন্নিহিত বাহু, মানে এডালৰ লগতে আন এডাল বাহু লাগি থাকিব আৰু 3টা কোণ দিয়া থাকিলে চতুৰ্ভুজ অংকন কৰিব লাগে। দুডাল সন্নিহিত বাহু। তোমালোকৰ অনুশীলনী 4.2ৰ 4 নম্বৰ যিটো অংক, সেই অংকটো মই কৰি দিব বিচাৰিছোঁ। তোমালোকে গণিতখন চাই লোৱাচোন। EFGH চতুৰ্ভুজটো আমি আঁকিব লাগে, যাৰ EF বাহুডালৰ মান EFGH, মই ইয়াত ৰাফকৈ দেখাইছোঁ, তোমালোকে দেখিছে, যাৰ EF বাহুডাল এডাল 5 চেণ্টিমিটাৰ আৰু GH ডাল FG ডাল 7.5 চেণ্টিমিটাৰ। ই কোণটো 90 ডিগ্ৰী, জি কোণটো 105 ডিগ্ৰী আৰু এইচ কোণটো 80 ডিগ্ৰী। এতিয়া আমি কোনফালৰ পৰা আঁকিলে সুবিধা হ'ব চোৱা। EF ডাল আঁকি ল'লোঁ, EF ডাল আঁকিলোঁ হয়। এতিয়া আমি 7.5 FG ডাল আমি কেনেকৈ আঁকিম, এইটো কিমান ডিগ্ৰী কোণত আঁকিব লাগিব, সেইটো আমাৰ ইয়াত দিয়া নাথাকে। কৰিব পৰা যায় কাম এটা, তিনিওটা কোণ যোগ কৰি 180ৰ পৰা বিয়োগ কৰিলে যিমান হয় সেইটো হ'ব, কিন্তু ইমানখিনি কৰিব দৰকাৰ নাথাকে। আমি কি কৰিম, এডাল আঁকিম, ই কোণটো আঁকিম, ই কোণটো আঁকিম। নহয়, এইটোৱে আঁকিব লাগিব, কাৰণ কেলৈ আমি এডালো আঁকিব নোৱাৰোঁ চোৱা, এডালৰ জোখটো দিয়া নাই আমাক। গতিকে আমি কি কৰিব লাগিব, এই কেওটা কোণক যোগ কৰি 180ৰ পৰা আমি বিয়োগ কৰি উলিয়াই ল'ব লাগিব। তিনিওটা কোণৰ যোগফলটো কিমান হ'ব, 105 ডিগ্ৰী প্লাছ 90 ডিগ্ৰী প্লাছ 80 ডিগ্ৰী, কিমান হ'ব এইটো, 178, 170 আৰু 105, 170 আৰু 105, 275 ডিগ্ৰী হ'ব। দেখিছেনে বাৰু? এতিয়া 360ৰ পৰা 275 ডিগ্ৰীটো বিয়োগ কৰাচোন। 10ৰ পৰা 5 গ'লে 5, 15ৰ পৰা 7 গ'লে 8, এইটো 85 ডিগ্ৰী থাকিব। বুজি পাইছা? তাৰমানে আমি কেলৈ কৰিবলগীয়া হ'ল, এডাল আমি টানি ল'লোঁ, টানি লোৱাৰ পাছত আমি এইটো আঁকিলোঁ জানিবা 90 ডিগ্ৰীটো, কিন্তু এডাল কিমান দূৰলৈ আমি বহাম তাৰ কোনো সীমা দিয়া নাই আমাক। আচ্ছা, এডাল আঁকিলোঁ, এতিয়া আমি এইডাল কিমান ডিগ্ৰী কোণ কৰি আঁকিম, ইয়াৰ জোখটো দিছে যদি এই কোণটোৰ মান কিমান কৰি আঁকিম আমি, সেইটো আমি নাপাওঁ। গতিকে আমি কি কৰিব লাগিব, আমি জানো যে চতুৰ্ভুজ এটাৰ চাৰিওটা কোণৰ যোগফলটো 180 ডিগ্ৰী হয়, গতিকে 360 ডিগ্ৰী হয়। গতিকে আমি কি কৰিম, এতিয়া এই তিনিটা কোণ যোগ কৰিম, যোগ কৰি আমি 275 ডিগ্ৰী পালোঁ। এতিয়া এই চাৰিওটা কোণৰ যোগফলটো 360 হয়, 60ৰ পৰা 275টো বিয়োগ কৰি দিলোঁ, বিয়োগ কৰিলে আমাৰ 85 ডিগ্ৰী থাকিব। মানে এইটো আমি 85 ডিগ্ৰী আমি নিজে উলিয়াই ল'লোঁ। এইটো কৰি ল'ব পাৰি। এতিয়া আমি কৰিব পৰা হ'লোঁ। মই ওচৰতে কৰি দিছোঁ, তেতিয়া কৰিবলৈ ভাল হ'ব। ইয়াতে কৰি দিছোঁ, ৰাফটোৰ ওচৰত কৰিলে কৰিবলৈ ভাল হয়। এটা এইটো 5 চেণ্টিমিটাৰ ল'লোঁ, EF এডাল
এতিয়া আমি 90 ডিগ্ৰী কোণটো ইয়াত আমি আঁকিব পাৰোঁ যিটো কোণ আমি পেঞ্চিল কম্পাছৰ সহায়ত আঁকিব পাৰিম সেইটো পেঞ্চিল কম্পাছ দি আঁকিম ও 90 ডিগ্ৰী কোণটো তোমালোকে 7তো আঁকিছা এতিয়াও মই দেখাই আছোঁ এইকেইদিন অভ্যাস কৰি ল'বা যদি কিবা গণ্ডগোল লাগে নব্বৈ ডিগ্ৰী আমি আঁকিলোঁ কিন্তু এডাল কিমান দীঘল আমি নাজানো এইটো বঢ়াই থ'ব পৰা ই পি বুলি মই বঢ়াই দিলোঁ এতিয়া আমি 85 ডিগ্ৰী কোণটো আঁকিম ইয়াতে 85 ডিগ্ৰী কোণটো কিন্তু আমি পেঞ্চিল কম্পাছৰ সহায়ত আঁকিব নোৱাৰিম গতিকে আমি ইয়াত কোণ মানযন্ত্ৰ লগাম এইটো 85 ডিগ্ৰী 85 ডিগ্ৰী কোণটো আঁকিম এতিয়া 7.5 সেন্টিমিটাৰ হ'ব লাগিব ইয়াত মই লৈছোঁ 1 সেন্টিমিটাৰ 2 3 4 5 6 7 আৰু 0.5 ইয়াত 7.5 সেন্টিমিটাৰ লৈছোঁ এইটো 90 ডিগ্ৰী হ'ল 7.5 সেন্টিমিটাৰ ইয়ালৈ ল'লোঁ ই এফ এইটো জি বিন্দু হয় এতিয়া ইয়াত 105 ডিগ্ৰীটো আমি আঁকি দিব লাগে এশ 5 ডিগ্ৰী কোণটো সিদিনা মই দেখুৱাইছোৱেই প্ৰথমে 90 ডিগ্ৰীত দাগটো উলিয়াই ল'ব লাগে ইয়াৰ পৰা ইয়ালৈ 60 30 90 হ'ল আৰু এই 90টোক আকৌ 50 কৰি ভাগ কৰি দিব লাগে 50% এইটো 105 হৈ গ'ল এডাল আৰু অলপ বঢ়াই দিব লাগিব অৱশ্যে এডাল আৰু অলপ বঢ়াই দিছোঁ মই পিটো ইয়াৰ পৰা কাটি দিছোঁ ইয়াত দিছোঁ পিটো
জি এইটো এইচ বিন্দু হ'ব এইটো 105 ডিগ্ৰী হ'ব এইটো তোমালোকে জুখিলে এতিয়া নিশ্চয় 80 ডিগ্ৰী পাবা এই 80 ডিগ্ৰী হৈছে এই ধৰণে আঁকিব লাগিব ইয়াত চাপবিলাক তোমালোকে দেখিছানে বাৰু অলপ এইটো চাপ এইটো চাপ এইটো এইটো এই 90 ডিগ্ৰী এই আজল টানি ললো ইয়ালৈকে গ'ল দেই তাৰ পৰা ইয়াতে মই কোণমান যন্ত্ৰৰ সহায়ত 85 ডিগ্ৰী কোণটো আঁকিলো ফটো এইটো হৈছিলে এডাল 7.5 সেন্টিমিটাৰ 85 ডিগ্ৰী হোৱাকৈ ইয়াত কোণটো আঁকি ললো তাৰপিছত এইখিনিতে 105 ডিগ্ৰীটো আঁকিলো প্ৰথমে এইটো কেন্দ্ৰবিন্দুটো লৈ এডাল চাপ মাৰিলো ইয়াত কাটিলো তাৰ পৰা আকৌ ইয়াৰ পৰা ইয়াত কাটিলো এই 90 ডিগ্ৰী কোণটো উলিয়াই ললো এইটো 90 ডিগ্ৰী কোণটো উলিয়াই ললো এইটো মাৰিলো প্ৰথমে ইয়াৰ পৰা ইয়ালৈ মাৰিলো ইয়াৰ পৰা ইয়ালৈ মাৰিলো এইটো ফটো দেখিছা নহয় এইটো ইয়াৰ পৰা মৰা চাপটোৱে এইটো ইয়াত কাটিলে এইটো 90 ডিগ্ৰী দাগটো উলিয়াই ললো এতিয়া 90 ডিগ্ৰী এইফালৰ এইটো দ্বিখণ্ডিত কৰিলো গতিকে এইটো 105 ডিগ্ৰী হৈ গ'ল কোণটো এইটো প্ৰেক্টিছ কৰিব পাৰিব লাগে চাই পেলাই এতিয়া অলপমান চাপবিলাক দেখাত অকণমান অসুবিধা হৈছে মই বুজি পাইছোঁ এতিয়া ইয়াত কলমটো লগাবও নোৱাৰি মই হাতেৰে অলপ মানে কৰি দিছোঁ এই ধৰণে মাৰিলো চাপটো ইয়াৰ পৰা এইখিনিলৈ মাৰিলো ইয়াৰ পৰা ইয়ালৈ মাৰিলো মানে এইটো একেবাৰে বহাই দিলো ইয়ালৈকে আৰু ৰঙা দাগ নিদিওঁ এইটো বেলেগ দাগ এটা দিছো সেউজীয়া দাগেৰে দেখাই দিছো এইটো চাপ দিলো তাৰ পাছতে এইখিনিৰ পৰা ইয়ালৈ কাটি দিলো এইটো গতিকে এইটো 90 ডিগ্ৰী দাগটো হ'ল এইটো 90 ডিগ্ৰী দাগটো এইটো মাৰি দিলো এতিয়া 90 ডিগ্ৰীটো 50-50 কৰি দিলো সেইটো এটা বেলেগ দাগ দিছো মই এইটো 105 হৈ গ'ল এই ধৰণে আমি আঁকিব পাৰিম এইটো 90 ডিগ্ৰীটো পাৰিবা এনে দেখুৱালে হ'ব এতিয়া অংকটো লিখিব লাগে অংকনৰ ষ্টেপবিলাক আমি লিখিম প্ৰথমে আমি কি কৰিলো যে 5 সেন্টিমিটাৰ জোখৰ স্কেলাৰ হয় 5 সেন্টিমিটাৰ জোখৰ EF ৰেখাখণ্ডৰ
টনা হ'ল। ই বিন্দুত পেঞ্চিল কম্পাছৰ সহায়ত ই বিন্দুত ইপি ৰশ্মিডাল এনেদৰে অঁকা হ'ল যাতে কোণিকল 90 ডিগ্ৰী হয়। 3 নম্বৰত কোণমান যন্ত্ৰ ব্যৱহাৰ কৰি এ বিন্দুত 85 ডিগ্ৰী হোৱাকৈ আৰু FG equal to 7.5 centimeter হোৱাকৈ টনা হ'ল। FG 7.5 centimeter হোৱাকৈ FG ৰেখাখণ্ড টনা হ'ল। কোণমান যন্ত্ৰৰ সহায়ত পেঞ্চিল কম্পাছৰ সহায়ত যি বিন্দুত 105 ডিগ্ৰী কোণ হ'ল। পেঞ্চিল কম্পাছৰ যি বিন্দুত 105 ডিগ্ৰী কোণটো যি বিন্দুত 105 ডিগ্ৰী হোৱাকৈ যাতে ই পিক এই বিন্দুত কাটে। আমি দেখুৱাই দিব পাৰোঁ এইডাল তাৰমানে is
চতুৰ্ভুজটোৱে এতিয়া EFG চতুৰ্ভুজটোৱে আমাৰ আঁকিবলগীয়া চতুৰ্ভুজ। ধন্যবাদ।